Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta khub important topic discuss koribole goi asu CUET PG Botany exam or bikhoy jot ami analyze korim CUET question paper last 6 years or hone around 2020 pra ami start kori pela 2025 lage ami discuss korim previous year question khini aru he questions khini upor base kori moi ki korisu tumalokor karone kisuman hot topics uliai loisu je আমি যদি CUET PG Botany attempt কৰিবলৈ যাওঁ আমাৰ কোনখিনি টপিকস বা বটানিৰ কোনখিনি সেকশন আমাৰ একদম হলহলিয়া কনসেপচুয়াল ক্লিয়াৰিটি থাকাটো ইম্পৰ্টেন্ট যোনখিনি সেকশনৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে মোক বহুত ষ্টুডেন্টসে মেসেজ কৰিছে কমেন্ট কৰিছে যে স্যার প্লিজ বটানিৰ ইম্পৰ্টেন্ট টপিকসখিনি দি দিয়ক আমাৰ এতিয়া হাতত ইমান টাইম নাই আমি খুব কম টাইমত প্ৰিপাৰেচন কৰি আছো এন্ট্ৰেন্সৰ কাৰণে সো সেই এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে তোমালোকে কোনখিনি এৰিয়াত বেছি ফোকাস কৰিলে কম টাইমতে বেছি মাৰ্ক পোৱা তোমালোকৰ চান্স থাকিব এই গুটে হট টপিকসখিনি মই তোমালোকলে উলিয়াই লৈ আনিছো অকল CUET PG বটানিৰ বুলি নহয় আমাৰ যোনকিখন ষ্টেট ইউনিভাৰ্সিটিৰ কাৰণে যি MSc entrance hoy state universities bilakor karone amar nijosso MSc entrance examination hoy hone for botany MSc entrance botany pate amar nijosso state universities kitai jenake Dibrugarh university hol Cotton university hol Guwahati university hol ei 3-4 khon junki khon amar state or ohomor universities ase teuluke nijor hukiake university entrance pate CUET PG mark teuluke count nokore so এই ইউনিভাৰ্সিটিজ কিখনৰো মই 3-4 বছৰৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰিছো আৰু এই গুটে এনালাইসিস কৰি পেলাই তোমালোকৰ সুবিধাৰ কাৰণে মই এই ভিডিওটো বনাই আছো যাতে তোমালোকৰ জুনে জুনে লাষ্ট মিনিট প্ৰিপাৰেচন কৰি আছা হেতৰ কাৰণে সুবিধা হওক কোনখিনি টপিক হট টপিক কোনখিনি টপিকৰ পৰা কিমান কোৱেশ্চনস আহে সেইখিনি আমি ক্লিয়াৰ কৰি লব পাৰিম ওকে সো লেটস স্টাৰ্ট দা ভিডিও সো প্ৰথমতে আমি চাও CUET PG ৰিলেটেড তাৰ পিছত আমি আমাৰ ইউনিভাৰ্সিটি অসমৰ ইউনিভাৰ্সিটিজ কিখনৰ PYQ এনালাইসিস কৰিম ওকে এখন মানে এনেকুৱা নহয় যে গুটে পেপাৰখন লৈ মই এনালাইজ কৰি আছো তোমালোকক কোৱেশ্চন ডিসকাস কৰি আছো হেতু নহয় মই কি কৰিছো গুটে 4-5 বছৰ বা 6 বছৰ CUET PG ৰিলেটেডৰ গুটে কোৱেশ্চন পেপাৰখিনি মই নিজে এনালাইজ কৰিছো যে কোনখিনি এৰিয়াৰ পৰা কোনখিনি কোৱেশ্চন আহিছে আৰু সেইখিনি কৰি মই কি গম পালো যে CUET PG Botany 2025 ৰ যদি সোৱা cell biology and molecular biology sectionৰ পৰা 11টা কোৱেশ্চন আহিছে ওকে নেক্সট যদি সোৱা plant physiology and biochemistry ৰ পৰা আহিছে 10টা কোৱেশ্চন তাৰ পিছত তোমালোকৰ আৰু হট টপিকস ক'বলৈ গলে সোৱা miscellaneous interdisciplinary মানে সব ৰিলেটেড কিছুমান লাইফ সায়েন্সৰ বস্তু আছে কিছুমান তোমালোকৰ সেই ইনস্ট্ৰুমেন্টেশনৰ ওপৰত PCR কি ক্ৰোমেটোগ্ৰাফি কি এইবিলাকৰ ওপৰত কোৱেশ্চন আহিছে সো মিসেলেনিয়াস 9টা মান আহিছে যোনখিনি আমি লাহেকে গম পাম যে কেনেকুৱা ধৰণৰ টপিক মিসেলেনিয়াসৰ কাটিব পাৰে সেইখিনিও আমি তোমালোকক দি দিম ওকে নেক্সট যদি সোৱা জেনেটিক্স এণ্ড প্লান্ট ব্ৰিডিংৰ পৰা 7টা কোৱেশ্চন প্লান্ট এনাটমি এণ্ড মৰ্ফোলজিৰ পৰা 8টা কোৱেশ্চন টেক্সোনমি এণ্ড সিস্টেমেটিক্স 8টা কোৱেশ্চন ইয়া CUET PG ৰ কথা কৈ আছো যোনটো নেকি মাৰ্চত হৈ গলে এইটো বছৰ 2025 ৰ সো নেক্সট বছৰৰ ষ্টুডেন্টস খিনি যোনে PG বটানিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে এনেকে ক্যাটাগৰাইজ কৰি পেলাই বস্তুখিনি লৈ লবা সো ইয়াত আমি কি পালো সো হট টপিকস বিলাক কি আছে ইয়া প্লান্ট এনাটমি এণ্ড মৰ্ফোলজি টেক্সোনমি সিস্টেমেটিক্স সেল বায়োলজি মলিকুলাৰ বায়োলজি এইকিটা প্লান্ট পেথোলজি এণ্ড মাইক্ৰোবায়োলজিৰ পৰা এইবাৰ 8টা কোৱেশ্চন আহিছে আৰু মই এবাৰ 2025 ৰ কোৱেশ্চন পেপাৰখন ফলো কৰিছো বৰ ষ্টেণ্ডাৰ্ড লেভেলৰ এটা কোৱেশ্চন পেপাৰ বনাইছে এখন কোৱেশ্চন পেপাৰ তো তোমালোকে খালি নিয়াৰলি ষ্টেটমেন্টস বিলাক জানিলে নহব তোমালোকৰ কনসেপ্টস ক্লিয়াৰ থাকিব লাগিব তেতিয়া 3-4টা ষ্টেটমেন্টস যেতিয়া দিয়া থাকিব সেই 3-4টাৰ পৰা হয়তো A B C ও কাৰেক্ট হ'ব পাৰে A B D কাৰেক্ট হ'ব পাৰে তো ওভাৰঅল মানে এটা টপিকৰ ওভাৰঅল তোমালোকৰ নলেজটো লাগিব যেনেকৈ DNA ৰেপ্লিকেশন বুলি ক'লে আমি খালি DNA ৰেপ্লিকেশন কৰা এনজাইম কিটা নাম জানিলে নহব DNA ৰেপ্লিকেশন কেনেকুৱা হয় স্টেপস কিটা কেনেকৈ ফলো হয় ফৰ এক্সাম্পল মই যদি কওঁ জেনেটিক ইঞ্জিনিয়াৰিংৰ কোৱেশ্চন এটা দেখিলো বৰ ধুনীয়া ষ্টেণ্ডাৰ্ড কোৱেশ্চন হেবিলাক সো জেনেটিক ইঞ্জিনিয়াৰিংৰ কনসেপ্ট তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব যে জেনেটিক ইঞ্জিনিয়াৰিংৰ স্টেপস কিটা কি হ'ব পাৰে প্ৰথমতে কি কৰো আমি সিলেকশন কৰো আইডেন্টিফিকেশন কৰো তাৰ পিছত ভেক্টৰ দি জিন বিলাক কাটো এইবিলাক পুৰা কনসেপচুৱেল ক্লিয়াৰিটি লাগিব তেতিয়াহে ভাল মাৰ্কস এটা তোমালোকে কেৰি কৰিব পাৰিবা ভালকে কোৱেশ্চন পেপাৰখন এটেম্প কৰিব পাৰিবা তো ইয়াৰ পৰা আমি উলিয়াই ললো এনেকে ভিডিওটো পজ কৰিবা আৰু লাগিলে লিখি লবা নোট ডাউন কৰি লবা কোনখিনি পৰা কোন এটো 2025 ৰ কোৱেশ্চন ওকে 2024 ৰ যদি CUET PG বটানি কোৱেশ্চন পেপাৰখন গুটে এনালাইজ কৰো তাত আমি পাম যে জেনেটিক্সৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহিছে 8টা সেল বায়োলজি
এণ্ড বায়োমলিকুলছৰ পৰা 8টা কুৱেশ্যন, প্লান্ট ফিজিঅলজি এণ্ড মেটাবলিজম 7টা, প্লান্ট ইকোলজি সেকশনটো বহুত ইম্পৰ্টেণ্ট দেই, ইকোলজি এণ্ড এনভাইৰনমেণ্টেল বায়'লজি বা 6টা, টেক্সনমিৰ পৰা বহুত কুৱেশ্যন আহে, প্লান্ট চিষ্টেমেটিক্স 6টা, আৰু বাকীকেইটা দেখিছানে 4-5টা কুৱেশ্যন প্ৰত্যেকটো টপিকৰ পৰা থাকে। তো হট টপিকছ বুলি ক'লে আমি এতিয়ালৈকে গম পাই আছোঁ দেখিছানে, জেনেটিক্স, মলিকুলাৰ বায়'লজি, চেল বায়'লজি, বায়োমলিকুল এইবিলাকৰ ওপৰত মেক্সিমাম কুৱেশ্যন আহে, হয়নে, এনাটমি মৰ্ফলজি ইয়াৰলৈকে, হয়নে। তো আমি ফাইনেলি তোমালোকক হট টপিক কেইটা দি দিম, প্ৰথমতে চাই লওক কুৱেশ্যন পেটাৰ্ণবিলাক কেনেকৈ চেঞ্জ হৈ আছে, হয়নে। নেক্সট যদি চোৱা 2023 কুৱেশ্যন পেপাৰখন আমি যদি এনালাইজ কৰোঁ, তাতো আমি পাম জেনেটিক্স এণ্ড মলিকুলাৰ বায়'লজি বা 10টা কুৱেশ্যন মানে গম পাইছানে, 40 মাৰ্কছ 4কে থাকে CUET PG বুটানীৰ, অ'কে। চেল বায়'লজি বা 8টা, প্লান্ট ফিজিঅলজি মেটাবলিজম 7টা, প্লান্ট ইকোলজি এনভাইৰনমেণ্টেল বটানী 5টা, প্লান্ট চিষ্টেমেটিক্স টেক্সনমি 6টা, বাকীবিলাক নৰ্মেল, মাইক্ৰ'বায়'লজি, ফাইক'লজি, মাইক'লজি এইটো 6টা কুৱেশ্যন। তো ভিডিঅ'টো পজ কৰিবা, এনেকৈ তোমালোকে এনালাইজ কৰিব পাৰিবা, বস্তুবিলাক চাই যোৱা খালি। মই খালি তোমালোকৰ হট টপিকছ কেইটাৰ ওপৰত খালি ফ'কাছ কৰি আছোঁ। এতিয়া ছাৰ আমি হট টপিকছ কেইটা অকল ক্লিয়াৰ কৰিলে হ'বনে? হ'ব, তোমালোকে এটলিষ্ট 70% মাৰ্কছ মান কেৰি কৰি ল'ব পাৰিবা যদি হট টপিকছ কেইটা ক্লিয়াৰ হৈ থাকে তোমালোকৰ, হয়নে। তাৰপিছত মাজৰ কিছুমান টপিক আছে, মিড টপিক কিছুমান, আৰু একেবাৰে যোনকেইটা মানে টাইম যদি নাই তোমালোকে সেইকেইটা এৰিয়ে যাব পাৰা, এতিয়া লাষ্ট মিনিট প্ৰিপেৰেশ্যনৰ কাৰণে সেইটো তোমালোকে এৰিব পাৰা। চ' অ'কে, জেনেটিক্স মলিকুলাৰ বায়'লজি ভেৰি ইম্পৰ্টেণ্ট, 10টা কুৱেশ্যন ভাই, চেল বায়'লজি বায়োমলিকুল 7টা, প্লান্ট ফিজিঅলজি বায়'কেমিষ্ট্ৰি, প্লান্ট ফিজিঅলজিৰ পৰা মেক্সিমাম কুৱেশ্যন আহে, 8টা 7টা ৰিপিট হৈ আছে, হয়নে। ইকোলজিৰ পৰা ইকোলজি ভেৰি ইম্পৰ্টেণ্ট, টেক্সনমি, প্লান্ট চিষ্টেমেটিক্স 6টা, ইকোলজি এণ্ড এনভাইৰনমেণ্ট ভেৰি ইজি টপিক, আৰু মাৰ্কছ দেখিছেনে, মাৰ্কছো বহুত আহে, 6টামান ৰিপিট হৈ যায়, 6টামান কুৱেশ্যন আহে। চ' ইকোলজিৰ পৰ্শ্যনটো তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ থাকিব লাগে, অ'কে। চ' এইখিনি হ'ল 2022। 2021 যদি হোৱা এগেইন জেনেটিক্স এণ্ড মলিকুলাৰ বায়'লজি ফাৰ্ষ্ট পজিশ্যনতে থাকিব, মেক্সিমাম কুৱেশ্যন, চেল বায়'লজি, তাৰপিছত 7টা প্লান্ট ফিজিঅলজি, এইকেইটা মানে মেক্সিমাম ৰিপিটে হৈ আছে দেখিছেনে, প্লান্ট টেক্সনমি চিষ্টেমেটিক্স এনেকৈ। চ' এইখিনিত পজ কৰিবা আৰু তোমালোকে নোট ডাউন কৰি ল'বা কোনকেইটা এৰিয়াত কোনকেইটা ইয়াৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ ফ'ল' হৈ আছে। নেক্সট 2022 একেই ঘটনা, জেনেটিক্স মলিকুলাৰ বায়'লজি, তাৰপিছত চেল বায়'লজি, প্লান্ট ফিজিঅলজি, প্লান্ট ইকোলজি এনভাইৰনমেণ্টেল চায়েন্স, প্লান্ট টেক্সনমি দেখিছেনে। ভিডিঅ' পজ কৰিবা, বস্তুবিলাক চাই ল'বা, অ'কে। নাও আমাৰ আহি যোৱা ষ্টেট ইউনিভাৰ্চিটিজ কেইখনলৈ। প্ৰথমতে আমি কটন ইউনিভাৰ্চিটিৰ কথা পাতোঁ। কটন ইউনিভাৰ্চিটিয়ে পাতে CPGE, হয়নে। চ' তাত যদি চোৱা 2024ত প্লান্ট ডাইভাৰ্চিটিৰ পৰা মেক্সিমাম কুৱেশ্যন আহিছে 10টা। প্লান্ট ডাইভাৰ্চিটি বুলি ক'লে ছাৰ যোনবিলাক এলগি, ফাঞ্জাই, ব্ৰায়'ফাইটছ, টেৰিডোফাইটছ, এইখিনি গোটেইখিনি তোমাৰ প্লান্ট ডাইভাৰ্চিটি আণ্ডাৰত, তাৰ পৰা কুৱেশ্যন আহিছে, অ'কে। 10টা কুৱেশ্যন আহিছে গোটেইখিনি মিলাই আৰু প্লান্ট ডাইভাৰ্চিটিৰ পৰা। তাৰপিছত আকৌ দেখিছেনে আহি গ'ল জেনেটিক্স এণ্ড মলিকুলাৰ বায়'লজি 9টা কুৱেশ্যন, বায়'টেকনলজি মাইক্ৰ'বায়'লজি 7টা, প্লান্ট ফিজিঅলজি এগেইন 5টা, ইকোলজি এনভাইৰনমেণ্ট এগেইন 6টা। 2024ৰ কথা কৈ আছোঁ, লাষ্ট ইয়েৰৰ কথা কৈ আছোঁ, চিষ্টেমেটিক্স এণ্ড টেক্সনমি 6টা, প্লান্ট এনাটমি মৰ্ফলজি 5টা, চেল বায়'লজি 4টা, ইকনমিক বুটানী 3টা। তো দেখিছানে, তো যদি চোৱা মানে অভাৰঅল যদি চোৱা আমি ফ'কাছ কৰিব পাৰোঁ প্লান্ট ডাইভাৰ্চিটি, এলগি, ফাঞ্জাই গোটেইখিনি একেলগে। তাৰপিছত জেনেটিক্স এণ্ড মলিকুলাৰ বায়'লজি মেক্সিমাম ইয়াতো মাৰি আছে, বায়'টেকনলজি এণ্ড বায়'মেট্ৰিক্স গোটেই 2023 2022 কেনেকৈ ৰিপিট হৈ আছে কুৱেশ্যনবিলাক চোৱা, কুৱেশ্যনবিলাক কেনেকৈ চেঞ্জ হৈ আছে দেখিছানে। ভিডিঅ'টো পজ কৰিবা আৰু ধুনীয়াকৈ নোট ডাউন কৰি ল'বা তোমালোকৰ সুবিধাৰ কাৰণে। তো আমি এনেও গম পাই আছোঁ, আইডিয়া এটা বনি আছে আমাৰ, হয়নে, যে লাষ্ট যদি আমি 6-7 বছৰৰ আগৰ CUET PGৰ এক্সামিনেশ্যন চাওঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, আৰু কটন ইউনিভাৰ্চিটিৰ লাষ্ট কটন আমাৰ ষ্টেট ইউনিভাৰ্চিটিছৰ লাষ্ট 3-4 বছৰৰ আমি কুৱেশ্যন পেটাৰ্ণ ফ'ল' কৰোঁ, কোনকেইটা টপিক আমাৰ হট টপিক বনি আছে মনত খেলাইছেনে। চ' জেনেটিক্স মলিকুলাৰ বায়'লজি পুৰা ৰিপিট হৈ আছে, ইকোলজি ৰিপিট হৈ আছে, চেল বায়'লজি বায়োমলিকুল ৰিপিট হৈ আছে, তোমালোকৰ টেক্সনমি পাৰ্টটো পুৰা ৰিপিট হৈ আছে, হয় নহয়, আমি এতিয়া ফিল এটা কৰিব পাৰিছোঁ। তো তেনেকৈ আমি হট টপিক্স কিছুমান এতিয়া বাছি উলিয়াম আজি ভিডিঅ'টোতে, অ'কে। নাও ডিব্ৰুগড় ইউনিভাৰ্চিটিজৰ যদি কথা কোৱা, এগেইন 2022ত প্লান্ট ফিজিঅলজি এণ্ড বায়'কেমিষ্ট্ৰি 16টা কুৱেশ্যন, প্লান্ট ফিজিঅলজি এণ্ড বায়'কেমিষ্ট্ৰি দেখিছা, 2023 14টা, 2024 15টা কুৱেশ্যন, চেল বায়'লজি এণ্ড মলিকুলাৰ বায়'লজি 14, 13, 12, মাই গড, জেনেটিক্স এণ্ড চাইটোজেনেটিক্স, জেনেটিক্স মলিকুলাৰ বায়'লজি মানে 12, 11, 10, প্লান্ট এনাটমি মৰ্ফলজি 6, 5, ইকোলজি এনভাইৰনমেণ্ট 7, 6, 8 দেখিছানে। প্লান্ট পেথলজি মাইক্ৰ'বায়'লজি, অ'কে ইয়াতো কেইটামান কুৱেশ্যন বেছি কাটিছে, পেথলজি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিলেটেড যদি কওঁ 9, 8, 10, প্লান্ট টেক্সনমি এগেইন এণ্ড চিষ্টেমেটিক্স 5, 5, 6, বায়'টেকনলজি এণ্ড বায়'ইঞ্জিনিয়াৰিং 9, 10, 9। তো এনেকৈ বস্তুবিলাক ফ'ল' হৈছে।
সো এতিয়া আমি যদি চাওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা কৈ দিওঁ একেবাৰে চাওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কুৱেশ্যন ৰিলিজ নকৰে ইউনিভাৰ্চিটিত তোমালোকে যদি এন্ট্ৰেন্স দি পাইছা মই বহুত ষ্টুডেন্টছৰ লগত কথা পাতি গম পাওঁ যে কুৱেশ্যন আনিব নিদিয়ে তো তাতে তোমালোকে এনসাৰ কৰিব লাগিব কুৱেশ্যন বিলাক লৈ লয় সেইকাৰণে গুৱাহাটী ইউনিভাৰ্চিটি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিবলৈ অলপ দিগদাৰ হ'ল যদিও তোমালোকে যদি কটন ইউনিভাৰ্চিটি প্লাছ ডিব্ৰুগড় ইউনিভাৰ্চিটি পেটাৰ্ণটো ফলো কৰা সেই দুইটাৰে মিক্স আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো আহে মই যদি চাওঁ গুৱাহাটী ইউনিভাৰ্চিটিত তোমাৰ এই CUET PG লেভেলৰ ষ্টেণ্ডাৰ্ডটো ফলো কৰে মানে জেনেটিক্স মলিকুলাৰ বায়োলজি এলগি যোনটো আমাৰ লোৱাৰ বটানীৰ পৰা বহুতো কুৱেশ্যন আহে জিউত তোমাৰ লোৱাৰ বটানীটো ভালকে চাব লাগিব লোৱাৰ বটানীৰ পৰা বহুতো কুৱেশ্যন আহে কিন্তু আজিকালি পেটাৰ্ণটো অলপ চেঞ্জ কৰিছে 2024ত মই গম পাইছো যে 2024ত অলপ CUET PG ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন বনাবলৈ ট্ৰাই কৰি আছে আৰু লোৱাৰ বটানীটোৰ পৰা কুৱেশ্যন কম আহিছে জেনেটিক্স মলিকুলাৰ বায়োলজি এইবিলাকৰ পৰা সেল বায়োলজি এইবিলাকৰ পৰা তোমালোকৰ মেক্সিমাম কুৱেশ্যন আহিছে বাট হে গোটেইখিনিৰে মিক্স যদি তোমালোকে অলৰেডি যদি এই গোটেইখিনি টপিক ক্লিয়াৰ কৰি লোৱা মানে হট টপিকখিনি ক্লিয়াৰ কৰি লোৱা জিউৰ এক্সাম ইজিলি ক্লিয়াৰ হৈ যাব সো আল্টিমেটলি হোৱাট ইজ দ্য আল্টিমেট থিং ছাৰ আপুনি ইমানখিনি কথা ক'লে আমাক গোটেইখিনি ব্ৰেকডাউন দিলে কোনটো ইয়াৰত কোনটো এৰিয়াৰ পৰা কিমান কুৱেশ্যন আহিছে সেইটো ব্ৰেকডাউন দিলে CUET PG প্লাছ ষ্টেট ইউনিভাৰ্চিটিবিলাকৰ এতিয়া আমি আমাক ফাইনেল কথাটো কওক যে কোনকিটা ফ'কাছ কৰিম কোনকিটা হট টপিক সো যদি আমি কওঁ হাই প্ৰায়ৰিটি টপিকছ কোনকিটা মই একদম গ্ৰীণ কালাৰ তোমালোকক উলিয়াই আনিছো হাই প্ৰায়ৰিটি টপিক হ'ল বায়োমলিকুলাৰ এণ্ড সেল বায়োলজি ভেৰি ভেৰি ইম্পৰ্টেণ্ট genetics and molecular biology very important plant ecology and phytogeography very easy topic easy section mark uthabole bhal aru high priority ase ekitu so plant ecology clear koribai plant physiology pura dhuniya ke clear koriba plant metabolism moja ke clear koriba plant semantics mane taxonomy kotha koise taxonomy to mojake clear koriba kisman family important junkhini janibo lagibo classification aru hei kitao moi tumalok didim high priority topics of etia biomolecular and cell biology bhitor aru cell biology bhitor kun kita topics ase jun kita important sir he kitao koi diok genetics and molecular biology hoy high priority but genetics and molecular biology boli gula gutei paper khon iman gal paper ami iman topic pohibo nor noy tare আৰু ইম্পৰ্টেন্ট টপিক কিটা দি দিওক সেই কিটা টপিকও মই তোমালোকৰ কাৰণে উলিয়াই আনিছো নেক্সট ভিডিঅত মই হাই প্ৰায়ৰিটি টপিকছৰ সেকশন কৰিম আকৌ হাই প্ৰায়ৰিটি টপিকছ মানে বায়োমলিকুলাৰ এণ্ড সেল বায়োলজিৰ কোন কিটা কোৱেশ্চন মোষ্ট ফ্ৰিকুৱেন্টলি ৰিপিট হৈ আছে মানে বায়োমলিকুলাৰ এণ্ড সেল বায়োলজি পেপাৰখনৰ বায়োমলিকুলাৰ এণ্ড সেল বায়োলজি সেকশনটোৰ পৰা মোষ্ট ফ্ৰিকুৱেন্টলি কোন কিটা টপিকত কুৱেশ্চন আহি আছে তেনেকে জেনেটিক্স এণ্ড মলিকুলাৰ বায়োলজিৰ কোন কিটা টপিকৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহি আছে কোন কিটা টপিক ইম্পৰ্টেন্ট সেই সিগ্ৰিগেট কৰি পেলাই আকৌ তোমালোকলে নেক্সট ভিডিঅটো বনাম যত নেকি হাই প্ৰায়ৰিটি টপিকছৰ সাব টপিকস বিলাক তোমালোকক দি দিম ওকে নেক্সট মিড প্ৰায়ৰিটি টপিকস ভেৰি ইম্পৰ্টেন্ট এটো ভেৰি ইম্পৰ্টেন্ট বিশেষকৈ আমাৰ জিউৰ কাৰণে ইম্পৰ্টেন্ট লোৱাৰ বটানীৰ পৰা জিউৰ কাৰণে প্লাস তোমালোকৰ ডিইউৰ কাৰণেও বহুত ইম্পৰ্টেন্ট জিইউ ডিইউ আমাৰ কটন ইউনিভাৰ্চিটি অলপ বস্তুবিলাক এই জেনেটিক্স বা এনেকে মানে আমাৰ মডাৰ্ন বায়োলজিত বেছি কাটে বাট জিইউ ডিইউ এতিয়াও অলপ ফাইকোলজি মাইক্ৰোবায়োলজি লোৱাৰ বটানী প্লান্ট ডিজিজেস এইবিলাকৰ ওপৰত বেছি ফোকাস কৰি আছে সো এইখিনি ইম্পৰ্টেন্ট মিড প্ৰায়ৰিটি টপিক যদি তোমালোকৰ টাইম নাই এইখিনি তোমালোকে এৰিব পাৰা হাই প্ৰায়ৰিটি টপিকস খিনি কৰি যাব পাৰা বাট যদি টাইম আছে প্লিজ মিড প্ৰায়ৰিটি টপিকস কিটাও ফোকাস কৰিবা সো ইয়াৰে ভিতৰত আকৌ কোন কিটা টপিকস আর সাবসেকশনত কোন কিটা টপিকস আছে যোন কিটা ইম্পৰ্টেন্ট বটানী সাবজেক্ট ৰিলেটেড হেকিটাও মই তোমালোকক দি দিম চিন্তা কৰিব নালাগে একেবাৰে লিষ্ট প্ৰায়ৰিটি টপিকস তোমালোকৰ যোন কিটাৰ পৰা নেকি বহুত কম নাম্বাৰ অফ কোৱেশ্চনছ আহে হেকিটা হল এটো ইকোনমিক বটানী প্লান্ট ব্ৰিডিং ইনস্ট্ৰুমেন্টেশন ইভলিউশন আৰু প্লান্ট বায়োটেকনলজি একিটাৰ পৰা বেছি কোৱেশ্চন নাহে ইন কম্পেৰিজন টু আদাৰ যেনেকে লাইফ সায়েন্সত একিটাৰ পৰা বহুত কোৱেশ্চন আহে ইনস্ট্ৰুমেন্টেশনৰ ওপৰত বহুত কম কোৱেশ্চন আহে মাইক্ৰোবায়োলজি বায়োটেকনলজি এইবিলাকৰ তোমালোকৰ একিটা এৰিয়াৰ পৰা কোৱেশ্চন কিন্তু বটানী যেহেতু বটানী তোমালোকৰ একিটা এৰিয়াৰ পৰা এতিয়ালৈকে ইমান কোৱেশ্চনছ আহা নাই বাট ইউ মে নট নো হেবাৰ হয়তো আকৌ চেঞ্জ কৰি দিব পাৰে গুটেই খেলি মেলি হৈছে এবাৰ নিটৰ তোমালোকৰ কোৱেশ্চন পেপাৰ দেখিছানে নিটৰ কেনেকুৱা টাফ কাটি দিছে সো ভেৰি ভেৰি ইম্পৰ্টেন্ট যে বস্তুবিলাক আমাৰ এটা আইডিয়া হোৱাটো ভাল যাতে আমাৰ প্ৰিপাৰেচন কৰোতে আমি পুৰা ফোকাস থাকো আমি স্ট্ৰিমলাইন প্ৰিপাৰেচন কৰিব পাৰো এনে জধে মধে এতিয়া গুটে আমি যদি ফিজিক্স মানে বিএসসি যদি গুটে সিলেবাসখন খুলি চাও আমাৰ সিইউটি গুটে যে বা এমএসসি এন্ট্ৰেন্সৰ বটানীটো গুটে বিএসসি
সিলেবাসটো আহিব তো সিলেবাসখন গোটেইখন ইম্পৰ্টেণ্ট নহয় সেই সিলেবাসৰ কিছুমান সেকশনস হাই প্ৰায়োৰিটি আৰু সেই সেকশনখিনিৰো কিছুমান সাব টপিকস বহুত হাই প্ৰায়োৰিটি ম্যাক্সিমাম কোৱেশ্চন ৰিপিট হৈ থাকে সেইখিনি এৰিয়াৰ পৰা সো নেক্সট ক্লাছত আমি হাই প্ৰায়োৰিটি টপিকসৰ সাব টপিকস কিটা চাম যে কোন কিটা ম্যাক্সিমাম ফ্ৰিকুৱেন্টলি তোমাৰ কোনখিনি এৰিয়াৰ পৰা ম্যাক্সিমাম তোমাৰ কোৱেশ্চন সুধি থাকে ৰিপিট হৈ থাকে আৰু তোমালোকে যদি প্ৰিপেয়াৰ কৰিব বিচাৰা যে ভালকে স্যাৰ এই এতিয়া ইমান উৎপাতকে আমি প্ৰিপেয়াৰ এতিয়াটো টাইমে নাই আমাৰ কিন্তু নেক্সট বছৰ মানে এবাৰ যোন 6 সেমত উঠিবা হয়নে যোন এবাৰ 6 সেমত উঠিবা 6 সেম বটানীত উঠিবা আমি এতিয়া কথা পাতি আছো ইন মে 2025 আমি আছো মে 2025 ত সো এবাৰ যোনবিলাক 6 সেমত উঠিবা বা 5th সেমত আছা এবাৰ হয়নে বা 5th সেমত আছা আৰু নেক্সট বছৰ নেক্সট সেমিস্টাৰ তোমালোকে 6 সেমৰ এক্সাম দিবা ফাইনেল নেক্সট বছৰ মানে তোমালোকে সিইউটি এটেম্প কৰিবা সিইউটি পিজি এটেম্প কৰিবা প্লাস তোমালোকে এমএসসি বটানী এন্ট্ৰেন্স আমাৰ ইউনিভাৰ্সিটিজৰ কাৰণে এটেম্প কৰিবা তেওঁলোকে মোক কমেন্ট কৰি থৈ দিয়া যে স্যাৰ আমাক স্পেসিফিক্যালি বটানীৰ কাৰণে স্যাৰ বটানীৰ কাৰণে আমাক এটা কোর্স লাগে ইউটিউবত হক বা বেলেগকে হক আপুনি এটা কোর্স ডিজাইন কৰক মই কমেন্ট চাম আৰু কমেন্ট চাই পেলাই ডিসাইড কৰা হ'ব যে একচুয়ালি তোমালোকৰ কাৰণে এটা কোর্স বনাব পৰা যায় নেকি মই এনে এনাৰ্জি ইনভেস্ট নকৰো যদি তোমালোকক তেনেকে কোর্স লাগে একদম প্ৰপাৰ এটা কোর্স যত নেকি গোটেই টপিকস কিটা হাই প্ৰায়োৰিটি হক মিড প্ৰায়োৰিটি হক লিষ্ট প্ৰায়োৰিটি টপিকস হক গোটেই টপিকস কিটাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন ডিটেইল আমি ডিসকাস কৰি পেলাই কনসেপ্ট বিল্ড কৰি পেলাই যাতে নেক্সট ইয়াৰ আমি সিইউটি পিজি আৰু এমএসসি এন্ট্ৰেন্সৰ কাৰণে বহিব পাৰো তেনেকে তোমালোকৰ কাৰণে ডিজাইন কৰি দিম ইজিলি ওকে আৰু তাতে তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ থাকিব বেলেগ টেষ্ট সিৰিজ থাকিব হয়নে যত নেকি তোমালোকে নিজে এটেম্প কৰি পেলাই কোৱেশ্চন প্ৰেক্টিসও কৰিব পাৰিবা ধুনীয়াকৈ সো যদি তোমালোকে বিচাৰা প্লিজ কমেন্ট ডাউন বিলো যে স্যার আমি এতিয়া নেক্সট বছৰ আমি ট্রাই কৰিম সিইউটি পিজি আৰু এমএসসি এন্ট্ৰেন্সৰ কাৰণে আমি এমএসসি কৰিব বিচাৰো বটানীত সো প্লিজ ডিজাইন এ কোর্স তো এইখিনি সময় যোনখিনি থাকিব মোৰ হাতত 6 মাহ মান থাকিব সো আই ক্যান ডিজাইন এ কোর্স ফৰ ইউ গাইজ আদাৰৱাইজ এতিয়া যোনে এই লাষ্ট মিনিট মানে আমাৰ এমএসসি এন্ট্ৰেন্সৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণেও মই এইবিলাক কিছুমান সৰু টপিকস মানে কি কয় এটো ওয়ান শট টাইপৰ কিছুমান ইম্পৰ্টেন্ট টপিকস হক বা সেই টপিকস কিটাৰ কেনেকুৱা ধৰণৰ কনসেপ্টস কিছুমান সৰু সো তেনেকে মই কেটামান ভিডিও ৰিলিজ কৰিম তোমালোকৰ যাতে সুবিধা হক এই আহিবলগীয়া তোমালোকৰ যোনখিনি আমাৰ ষ্টেট ইউনিভাৰ্সিটিজৰ এন্ট্ৰেন্স আছে এমএসসি বটানীৰ সেইকিটা এটেম্প কৰিবলৈ ওকে সো থ্যাংক ইউ সো মাচ মিট ইউ ইন দ্য নেক্সট ক্লাস বাই বাই